আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকাৰী আল্লাহ সুবহানাহু তাআলাই সমগ্ৰ সৃষ্টিৰ লগতে নাৰী জাতিকো সৃষ্টি কৰি প্ৰকৃতিগতভাৱে নাৰীক ঋতুস্ৰাৱ বা মেনচুৰেশ্যন পিৰিয়ডৰ ব্যৱস্থা কৰি দিছে। যিগৰাকী মহান আল্লাহে নাৰীক সৃষ্টি কৰি এই ঋতুস্ৰাৱ নাৰীক দিছে, তেন্তে সেইগৰাকী সৃষ্টিকৰ্তাই জানো ঋতুকালীন অৱস্থাত এগৰাকী মহিলাক নাপাক বা অপবিত্ৰ বুলি অভিহিত কৰিব পাৰেনে? সালামুন আলাইকুম। মই মুক্তাবুল হুছেইনে কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 748 নং খণ্ডটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমি এক অতি সেনজিটিভ তথা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজত কোরআন মজিদৰ তথ্যৰ আধাৰেৰে আলোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ। আমি ইতিমধ্যে সদায় কৈ আহিছোঁ যে ট্ৰেডিশ্যনেল অনুবাদৰ বলি হয় আমিও বহুতো বিষয় প্ৰকৃততে প্ৰাথমিক অৱস্থাত ধৰিব নোৱাৰি ইয়াৰ মূল আদৰ্শৰ পৰা বহুতো আঁতৰত আছিলোঁ। কিন্তু আলহামদুলিল্লাহ আল্লাহ সুবহানাহু তাআলাই ক্ৰমান্বয়ে দেখা গৈছে যে ইয়াৰ মূল বিষয়বস্তুসমূহ আমাক লাহে লাহে যিহেতু জনাবলৈ ধৰিছে, আৰু সেয়েহে আমি আপোনালোকৰ আগত আমি ইতিমধ্যে কৰি অহা বিভিন্ন অনুবাদৰ কিছু সংশোধনী ৰূপ হিচাপে আমাৰ এই সিৰিজসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আমি আশা ৰাখিম প্ৰত্যেকগৰাকী বিশ্বাসী তথা বিবেকবান ব্যক্তিয়ে যাতে বিষয়বস্তুসমূহৰ ওপৰত গুৰুত্ব দিয়ক, আৰু আপোনালোকৰ যেনে ধৰণৰ মন্তব্য থাকে, যেনে ধৰণৰ প্ৰশ্ন থাকে, ইনশাআল্লাহ বিষয়বস্তুৰ লগত সংগতি ৰাখি আমাৰ কমেণ্ট বক্সত আপোনালোকৰ তেনে প্ৰশ্ন বা তেনে উপদেশ পাম বুলি আমি আশা ৰাখিলোঁ। আহক প্ৰিয় দৰ্শকবৃন্দ, আমি সকলোৱে জানো যে আমাৰ ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি, মন কৰিব, ইছলাম ধৰ্মীয় পৰম্পৰা বুলি মই অভিহিত কৰিব বিচাৰিছোঁ, আল্লাহৰ কিতাবে নহয়। ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি ঋতুকালীন অৱস্থাত মহিলাক নাপাক বুলি অভিহিত কৰি প্ৰচলিত নামাজ, ৰোজা ইত্যাদি পালন কৰাৰ ঋতুকালীন অৱস্থাত মহিলাসকলক অনুমতি নিদিয়ে। ঋতুকালীন অৱস্থাত আনকি আল্লাহৰ দ্বাৰা নাজিলকৃত হিদায়তৰ কিতাব আল কুৰানকো স্পৰ্শ কৰিবৰ বাবে প্ৰচলিত ধৰ্মীয় শৰীয়তে অনুমতি প্ৰদান নকৰে। ধৰ্মীয় পৰম্পৰা অনুসৰি ৰোজা পালন কৰি থকা কোনো এগৰাকী মহিলাৰ যদি ইফতাৰৰ সময়ৰ 2 মিনিট বা 5 মিনিট আগত সেই মহিলাৰ ঋতুকালীন পিৰিয়ড আৰম্ভ হয়, তেন্তে সেই মহিলাগৰাকীৰ উক্ত ৰোজাক বাতিল বুলি অভিহিত কৰি পৰৱৰ্তী সময়ক ইয়াত কাজা ৰোজা হিচাপে ৰখাৰ শৰীয়ত প্ৰচলিত ধৰ্মই আমাক দিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই গোটেই বিষয়বস্তুসমূহ আমি পুংখানুপুংখভাৱে আহক কোৰআন মজিদৰ তথ্যৰ আধাৰেৰে, তথা আমি ইতিমধ্যে আপোনালোকক দাঙি ধৰা ৰাত্তিল ৱা ৰাত্তিলিল কুৰআনা তাৰতিলা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰসংগ, কনটেক্সট আৰু কণ্টেণ্টৰ ওপৰত চিয়াক এণ্ড সাবাক, এই বিষয়বস্তুসমূহ আমি যাতে কোৰআন মজিদ অধ্যয়ন কৰাৰ সময়ত এৰি নিদিওঁ। গতিকে প্ৰত্যেকটো বিষয়ৰ আমি প্ৰসংগ চাব লাগিব। হঠাৎ মাজত ধৰি এটি আয়াত উলিয়াই আনি তাক বিভিন্ন প্ৰকাৰেৰে অনুবাদ কৰিবলৈ যোৱাটো প্ৰকৃততে মূৰ্খামিৰ বাদে আন একো নহয়। আমিও এনে সময়ত বহুতো ফলছ ইণ্টাৰপ্ৰিটেশ্যনৰ আমিও বলি হৈছিলোঁ। কিন্তু যি কি নহওক, আল্লাহ সুবহানাহু তাআলাই যিহেতু আমাক বিষয়বস্তুসমূহ ক্ৰমান্বয়ে স্পষ্ট কৰি আহি আছে, সেয়েহে আপোনালোকৰ আগত আমি এই বিষয়বস্তুসমূহ উপস্থাপন কৰিছোঁ। আমি আশা ৰাখিম আপোনালোকেও যাতে বিষয়বস্তুসমূহৰ ওপৰত গভীৰ চিন্তা চৰ্চা কৰে। মই পুনৰ আপোনালোকক আহ্বান জনাইছোঁ, কোৰআন মজিদৰ যিকোনো এটি আয়াত বুজিবৰ হ'লে আমি প্ৰসংগ কেতিয়াও এৰি দিব নোৱাৰিম। এতিয়া কোৰআন মজিদৰ এই ঋতুকালীন বা মেনচুৰেশ্যন পিৰিয়ড সম্পৰ্কীয় ট্ৰেডিশ্যনেল অনুবাদে
কোৰাণ মজিদৰ কোনটো আয়াতৰ সহায় লৈ এই ঋতুকালীন বিষয়টোক মানুহৰ মাজত প্ৰচাৰ কৰিছে সেই দিশটো চাবৰ বাবে আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আমি আয়াত আৰম্ভ কৰাৰ আগতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰোঁ যে আল্লাহ সুবহানাহু তাআলাৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰাণ হৈছে সমগ্ৰ মানৱ জাতিৰ বাবে পথৰ নিৰ্দেশনা। ই যেহেতু সমগ্ৰ মানৱ জাতিৰ বাবে পথৰ নিৰ্দেশনা, ইয়াত আল্লাহ সুবহানাহু তাআলাই একেবাৰে বটম লেভেলৰ কথা বতৰা, ধৰ্মীয় ৰীতি নীতি, ৰিচুৱেলছ ইত্যাদি কোনো বিষয়ে প্ৰকৃততে ইয়াত আল্লাহ সুবহানাহু তাআলাই ইয়াত আলোচনা কৰা নাই। প্ৰত্যেকটো বিষয়ক, বিশেষভাৱে মানৱতাৰ বিষয়, সমাজত যাতে সমতা স্থাপন হয়, সমাজত যিসমূহ লোক বিভিন্ন কাৰণবশতঃ তল পৰি আছে, পিছুৱাই আছে, তেওঁলোকক কেনেধৰণে আপলিফ্ট কৰিব লাগে, মানুহে মানুহৰ লগত কেনেধৰণৰ সম্বন্ধ ৰাখিব লাগে, সদায় সঁচা কথা ক'ব লাগে, সদায় ন্যায়পৰায়ণ হ'ব লাগে ইত্যাদি ইত্যাদি বিষয়বোৰৰহে এই মহাগ্ৰন্থ আল কোৰাণে প্ৰকৃততে আমাক শিক্ষা দি আছে। ইয়াত মানুহৰ প্ৰকৃতিগত বিষয়সমূহ, আমি পেচাব কৰি কেনেধৰণে পানী ল'ব লাগিব, পায়খানা কৰি আমি কেনেধৰণে পৰিষ্কাৰ হ'ব লাগিব ইত্যাদি বিষয়সমূহক লৈ আল্লাহৰ কিতাবে কোনো ধৰণৰ প্ৰকৃততে আলোচনা কৰা নাই। আমাৰ ট্ৰেডিশ্যনেল অনুবাদে আমি সদায় কৈ আহিছোঁ যে ধৰ্মীয় গ্ৰন্থসমূহৰ সত্যতা স্থাপন কৰিবৰ বাবে বিভিন্ন আয়াত প্ৰকৃততে সেই দিশলৈ লৈ যোৱা হৈছে। এই ঋতুকালীন বিষয়টোকো ঠিক তেনেধৰণে কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতটি মূল দৰ্শনৰ পৰা আঁতৰাই ইয়াক এক পৃথক দিশলৈ লৈ যোৱা গৈছে। আহক আমি কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতে কি কৈছে সেই দিশটো আমি আলোচনা কৰিম, আৰু এই আয়াতক আমি কিয় এক পৃথক দৃষ্টিভংগীৰে চাব লগা হৈছে, আয়াতত আখুৱা কি ধৰণৰ আখুৱা আছে, প্ৰব্লেম কেনেধৰণৰ প্ৰব্লেম আছে, ইনশাআল্লাহ সেই দিশবোৰো আপোনালোকৰ আগত দাঙি ধৰাৰ বাবে চেষ্টা কৰিম। আমি আশা ৰাখিম আপোনালোকে যাতে বিষয়বস্তুসমূহ চিন্তা চৰ্চা কৰে। কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 222 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, বিইছমি আল্লাহ আর রহমান আর রহিম ওয়া ইয়াসআলুনাকা আনিল মাহিদ কুল হুয়া আজান ফাতাজিলুন নিসাআ ফিল মাহিদ ওয়ালা তাকরাবুহুন্না হাত্তা ইয়াতহুরনা ফাইজা তাতাহহারনা ফাতুহুন্না মিন হাইসু আমারাকুমুল্লাহু ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিনা ওয়া ইউহিব্বুল মুতাতাহহিরিন। ইয়াৰ অসমীয়া অনুবাদ এনেধৰণে কৰিছে, আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কত প্ৰশ্ন কৰে, কোৱা ই এক অসুচি নাপাক, এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী সংগমৰ পৰা বিৰত থাকা আৰু পবিত্ৰ নোহোৱালৈকে সংগমৰ বাবে সিহঁতৰ নিকটৱৰ্তী নহবা। তাৰ পিছত সিহঁতে যেতিয়া উত্তম ৰূপে পৰিশুদ্ধ হ'ব তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। পইণ্ট টু বি নোটেড, আল্লাহে তোমালোকক আদেশ দিছে। এই দিশটো আমি ইনশাআল্লাহ চৰ্চালৈ আনিম। নিশ্চয় আল্লাহ তওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পবিত্ৰতা অৰ্জন কৰে। উপৰুৱাকৈ যদি আমি এই 222 নং আয়াতৰ আমি অনুবাদ এনেধৰণে চাওঁ, ইয়াক যদি আমি তাদাব্বুৰ নকৰোঁ, চিন্তা চৰ্চা নকৰোঁ, তেন্তে দেখা গৈছে যে অনুবাদত বিশেষ কোনো প্ৰব্লেম নাই, অনুবাদ ঠিকেই হোৱা যেন লাগিব। কিন্তু আমি যেতিয়া আয়াতক লৈ তাদাব্বুৰ কৰিম, চিন্তা চৰ্চা কৰিম, তেতিয়াহে আমাৰ বিভিন্ন বিষয় ইনশাআল্লাহ স্পষ্ট হ'ব। এনেধৰণৰ আয়াতসমূহ আমি বুজিবলৈ যাওঁতে প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও কৈছোঁ যে কোৰাণ মজিদৰ নিচা শব্দই কেৱল মহিলাক নুবুজায়। যিকোনো কাৰণবশতঃ ইমানৰ ক্ষেত্ৰতে হওক, বিশ্বাসৰ ক্ষেত্ৰতে হওক, এনিথিং, যিকোনো বিষয়তে সমাজত যিসকল লোক প্ৰকৃততে লেকিং হৈ থাকে, পিছ পৰি থাকে, সেই শ্ৰেণীৰ লোকক কোৰাণ মজিদে নিচা বুলি অভিহিত কৰিছে। ইয়াত পুৰুষ আৰু নাৰী উভয়ে সন্নিৱিষ্ট হৈ থাকিব। ইনশাআল্লাহ বিষয়বস্তু লৈ আমি আপোনালোকৰ মাজলৈ আহিম। ঠিক তেনেধৰণে বহুতো বিষয় আলোচনা কৰিব লগা আছে।
যে কোরআন মজিদৰ নিকাহ কেৱল বিবাহ বুজাইছেনে নাই এই দিশটো আমি চোৱাৰ প্ৰয়োজন আছে। কোরআন মজিদৰ তালাকে কেৱল বিবাহ বিচ্ছেদকে বুজাইছে নেকি এই দিশটোৰো আমাৰ চৰ্চাৰ প্ৰয়োজন আছে ইনশাআল্লাহ। এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আমি আপোনালোকৰ মাজলৈ আহিম। এতিয়া আমি ইতিমধ্যে আপোনালোকৰ আগত দাঙি ধৰা কোরআন মজিদৰ 2 নং সূৰাৰ 222 নং আয়াতৰ আমি কেইটিমান বিষয় আখুৱাহ আমি দেখা পাইছোঁ। আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আপোনালোকেও বিষয়বস্তুসমূহক লৈ চিন্তা কৰিব। প্ৰথম কথা হৈছে আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়াত হায়েজ শব্দ ব্যৱহাৰ কৰা নাই, মাহিদ শব্দ ব্যৱহাৰ কৰিছে। এতিয়া দেখা গৈছে যে মাহিদ প্ৰকৃততে কি ইনশাআল্লাহ আমি আহিম এই বিষয়সমূহক লৈ, কিন্তু কোরআন মজিদত হায়েজ শব্দটোৱে ব্যৱহাৰ হোৱা নাই। হায়েজ শব্দ ব্যৱহাৰ হ'লে ইয়াক ঋতুস্ৰাৱ বুলি ক'লে হয়তো আপত্তি কৰিব লগা একো নাছিল, কিন্তু কোরআন মজিদে ব্যৱহাৰ কৰা শব্দটো হৈছে মাহিদ। দ্বিতীয় আখুৱাহ আপোনালোকে চাব, ইয়াত কোরআন মজিদত নিসা শব্দটো ব্যৱহাৰ কৰিছে যে ফাতাজিলুন নিসা মিনাল মাহিদ, যে ঋতুকালীন অৱস্থাত তোমালোকে স্ত্ৰী সংগম নকৰিবা। নিচাৰ অৰ্থ আমি যদি ট্ৰেডিশ্যনেল অনুবাদ অনুসৰিও যদি ইয়াক মহিলা বুলি লওঁ, ই কেতিয়াও কিন্তু কেৱল স্ত্ৰী হ'ব নোৱাৰে। এনি ফেমিনিন জেণ্ডাৰ মেচিয়ৰ্ড মেৰিড অৰ আনমেৰিড যদি ট্ৰেডিশ্যনেল কনচেপ্টটো আমি ৰাখোঁ, নিচাই কেতিয়াও পত্নীক নুবুজায়। কিন্তু আমাৰ ধৰ্মীয় ৰীতি নীতিক সত্যতা স্থাপন কৰিবলৈ গৈ এনেধৰণে আয়াতৰ শব্দসমূহক টেম্পাৰিং কৰিছে, আমাৰ সাধাৰণ মানুহে ধৰিব নোৱাৰে। নিচাৰ অৰ্থ কেতিয়াও স্ত্ৰী বা পত্নী হ'বই নোৱাৰে। 3 নং দিশ এতিয়া আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে পাক হৈ যোৱাৰ পিছত আল্লাহে দেখুওৱা পথ অনুসৰি স্ত্ৰী সংগম কৰা। আল্লাহে এই পথ কোরআনৰ কোন আয়াতত বিচাৰি পোৱা যায় মন কৰিব। ইয়াত কৈছে যে ফাইজা তাতাহাৰনা, তাৰ পাছত যেতিয়া সিহঁত পবিত্ৰ হয়, তোমালোক যেতিয়া পবিত্ৰ হবা, ফাতু হুন্না, সিহঁতৰ ওচৰলৈ যোৱা ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি, মিন হাইছু আমাৰকুমুল্লাহ, যেনেধৰণে তোমালোকক আল্লাহে আদেশ কৰিছে। এতিয়া স্ত্ৰী সংগম কৰাৰ আদেশ কোরআন মজিদৰ ক'ত আছে? কোন স্থানত স্ত্ৰী সংগমৰ বিষয়ে আল্লাহে পথ দেখুৱাইছে বা আদেশ কৰিছে এনেধৰণে তোমালোকে স্ত্ৰীৰ লগত সংগম কৰিবা? গতিকে ইয়াত যিটো কথা কৈছে যেনেধৰণে আমাৰকুমুল্লাহ আল্লাহে আদেশ কৰিছে স্ত্ৰী সংগমৰ, ক'ত স্ত্ৰী সংগমৰ আদেশ কোরআন মজিদৰ কোন আয়াতত আপুনি বিচাৰি পাব? এনেধৰণৰ অনুবাদ প্ৰকৃততে অপ্ৰাসংগিকেই হয়। আয়াতৰ শেষত আন এটি দিশ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আয়াতৰ শেষত যিহেতু বিষয়বস্তু নিচা, ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি আমি নিচাক যদি নাৰী, যেহেতু মেনচুৰেশ্যনৰ কথা বতৰা প্ৰসংগ চলিছে, গতিকে আমি যদি নাৰী হিচাপে লওঁ, তেন্তে আয়াতৰ শেষত আল্লাহে যে কৈছে ওয়া ইউহিব্বুল মুতাতাহিৰিন, এই মুতাতাহিৰিন নাউনটো মেস্কুলিন জেণ্ডাৰত আছে। বিষয়বস্তুৰ প্ৰসংগ যদি নাৰী হয় তেন্তে এই মুতাতাহিৰাত হ'ব লাগিব, ফেমিনিন জেণ্ডাৰত স্ত্ৰীলিংগত থাকিব লাগিব। ইয়াত দেখা গৈছে ই পুলিংগত আছে। বিষয়বস্তুৰ প্ৰসংগ মেনচুৰেশ্যন পিৰিয়ড, তেন্তে নাউন মহিলাসকলক কৈ থকা কথাটো ফেমিনিন জেণ্ডাৰত আহিব লাগে নাউনটো, কিন্তু ইয়াত দেখা গৈছে যে মেস্কুলিন জেণ্ডাৰ পুলিংগ আহিছে, মুতাতাহিৰিন মুতাতাহিৰাত বুলি কোৱা নাই। প্ৰচলিত অনুবাদ অনুসৰি ঋতুকালীন অৱস্থাত মহিলা তাহাৰাত বা পবিত্ৰ অৱস্থাত নাথাকে। এই আয়াতৰ যি অন্তিম অংশ ইয়াত কৈছে যে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহিৰিন, আল্লাহে পবিত্ৰ হৈ থকাসকলকহে ভাল পায়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ অলপ গভীৰতালৈ চিন্তা কৰক।
ই এটা নেচাৰেল বিষয় 3 দিন 4 দিন বা 5 দিন মহিলাসকল সেই পিৰিয়ডটোৰ মাজত থাকে ট্ৰেডিশ্যনেল অনুবাদ ধৰ্মীয় গ্ৰন্থই যেহেতু সেই অৱস্থাটোক নাপাক বুলি অভিহিত কৰিছে গতিকে নাপাক বুলি অভিহিত কৰাৰ লগে লগে প্ৰকৃততে আল্লাহে পাককহে ভাল পায় ইয়াত কৈছে ওয়াইহিবুল মুতাতাহিৰিন পবিত্ৰকহে ভাল পায় গতিকে তেওঁলোকে সেই সময়ছোৱাত অপবিত্ৰ হৈ আছে ট্ৰেডিশ্যনেল অনুবাদ তথা ধৰ্মীয় শিক্ষা অনুসৰি গতিকে সেই বিশেষ সময়ছোৱাত মহিলাসকল কি অপৰাধত আল্লাহৰ ভাল পোৱাৰ হকৰ পৰা বঞ্চিত হৈ থাকিব তেওঁলোকে নিজে নিজে মেনচুৰেশ্যনটো কৰি লোৱা নাই আল্লাহ প্ৰদত্ত বিষয়টো যদি অপবিত্ৰ হৈ থাকে সেই সময়টোত আল্লাহে কৈছে আল্লাহে পবিত্ৰতাক ভাল পায় পবিত্ৰ হৈ থকা সকলক ভাল পায় তেন্তে সেই বিষয়টোক যদি আমি অপবিত্ৰ বুলি অভিহিত কৰিব লগা হয় তেন্তে সেই বিশেষ সময়ছোৱাত মহিলাসকল কেতিয়াও আল্লাহৰ ভাল পোৱাৰ অধিকাৰ পাব নোৱাৰে কাৰণ তেওঁলোক অপবিত্ৰ অৱস্থাত আছে আৰু ঠিক তেনে সময়ত ঋতুকালীন এনে অপবিত্ৰ সময়ত কোনোবা মহিলাৰ যদি ইন্তেকাল হ'ব লগা হয় তেন্তে আল্লাহে ভাল নোপোৱা অৱস্থাত ইন্তেকাল হ'লে আমাৰ ধৰ্মীয় যিসকল শিক্ষা দি আছে তেওঁলোকে ক'ব পাৰিবনে আল্লাহে ভাল নোপোৱা অৱস্থাত কাৰোবাৰ মৃত্যু হোৱা যেনে বেহেস্তৰ আশা কৰিব পাৰিব নেকি এনে ধৰণৰ বিষয়সমূহ আমি আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ প্ৰিয় দৰ্শকবৃন্দ আমি আশা ৰাখিম বিষয়বস্তুসমূহ যাতে আপোনালোকেও চিন্তা চৰ্চা কৰে এতিয়া প্ৰিয় দৰ্শকবৃন্দ চাওক আমি আয়াত খুব সহজভাৱে আমি ইয়াৰ কিছু এনালাইচিছ দিয়াৰ চেষ্টা কৰিম লগে লগে কিছু ৰেফাৰেন্সত যাম প্ৰসংগ চাম ইয়াত আয়াতৰ প্ৰথম অংশত আছে ওয়ায়াসআলুনাকা আনিল মাহিদ আৰু সিহঁতে তোমাক প্ৰশ্ন কৰে আনিল মাহিদ সম্পৰ্কত উত্তৰত আল্লাহে কৈছে কুল কোৱা হুৱা আজান যে কোৱা এইটো আজান অৰ্থাৎ মাহিদটো হৈ গ'ল আজান তাৰ মানে আজানটো হৈ গ'ল মাহিদ এ ইকুৱেলছ টু যদি বি হয় তেন্তে বি ইকুৱেলছ টু এ হ'ব আজান কি মাহিদ কি এই বিষয়বোৰ ইনশাআল্লাহ আমি কোৰাণৰ পৰাই আমি চাম কোনো আমি ধৰ্মীয় মানুহৰ কথা আমাৰ শুনাৰ প্ৰয়োজন নাই কোৰাণ বুজিবলৈ হ'লে আৰ ৰহমান আল্লামাল কোৰাণ আমি লাগি থাকিলে আল্লাহে কোৰাণৰ শিক্ষা দিব গতিকে আয়াতৰ প্ৰথম অংশত দেখা গৈছে যে প্ৰশ্ন কৰা গৈছে প্ৰশ্ন হিচাপে কোৱা গৈছে যে ওয়ায়াসআলুনাকা আনিল মাহিদ আৰু সিহঁতে তোমাক প্ৰশ্ন কৰে মাহিদ সম্পৰ্কত কুল হুৱা আজান কৈ দিয়া এইটো আজান তাৰ মানে মাহিদ ইকুৱেলছ টু আজান ইকুৱেলছ টু মাহিদ এতিয়া আজান কি সেই আজান বুজি পালে আমি মাহিদ ইনশাআল্লাহ বুজি পাম গতিকে আহক আজান বুজিবৰ বাবে আমি প্ৰথমতে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰাণ মজিদৰ 33 নং সূৰাৰ মাজলৈ 33 নং সূৰাৰ 69 নং আয়াত আমি আয়াত সম্পূৰ্ণভাৱে সময়ৰ বাবে আমি নাযাওঁ কিন্তু দাঙি ধৰাৰ চেষ্টা কৰিম বাকিখিনি আপোনালোকে ইনশাআল্লাহ চাব বুলি আশা ৰাখিলোঁ 69 নং আয়াতত কোৱা গৈছে ইয়া আইয়ুহাল্লাযীনা আমানু 33 নং সূৰাৰ 69 নং আয়াত আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আজান বুজিবৰ বাবে ইয়া আইয়ুহাল্লাযীনা আমানু আল্লাহে বিশ্বাসীসকলক সম্বোধন কৰি কৈছে হে বিশ্বাসীসকল লা তাকুনু যে তোমালোক নহবা কা আল্লাযীনা সেই সকলৰ দৰে আজাও মুসা যিসকলে মুসাক আজাও কৰিছিল মন কৰিব আজাও ইয়াৰ ৰুট ৱৰ্ড চাব একেটাই আছে ইয়াৰ অৰ্থ হৈছে প্ৰকৃততে মানসিক হাৰাশাস্তি নন ফিজিকেল হাৰ্ট আমি পুনৰ কৈছোঁ আজান শব্দৰ অৰ্থ হৈছে যে মানসিক অশান্তি মানসিক হাৰাশাস্তি নন ফিজিকেল হাৰ্ট 33 নং সূৰাৰ 69 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই বিশ্বাসীসকলক সম্বোধন কৰি কৈছে যে হে বিশ্বাসীসকল লা তাকুনু যে তোমালোক নহবা কা আল্লাযীনা এই সকলৰ দৰে আজাও মুসা যিসকলে মুসাক মানসিকভাৱে কষ্ট দিছিল নন ফিজিকেল হাৰ্ট কৰিছিল আমি জানো মুসাক কোনো মাৰপিট কৰা নাছিল কোনো পাথৰ দি মুসাক
যেতিয়া তেওঁ নবুৱতৰ ৰিচালতৰ দায়িত্ব পালন কৰিবলৈ গৈছিল, মুশ্ৰিকসকলে মানসিকভাৱে অশান্তি দিছিল। গতিকে আল্লাহ সুবহানাহু তাআলা বিশ্বাসীসকলক সম্বোধন কৰি কৈছে যে হে বিশ্বাসীসকল, তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে মূছাক মানসিকভাৱে হাৰাশাস্তি কৰিছিল। আজান শব্দৰ অৰ্থ হৈছে নন ফিজিকেল হাৰ্ট, মানসিকভাৱে অশান্তি দিয়া, কষ্ট দিয়া। আহক ৩ নং সূৰাৰ ১১১ নং আয়াতটিৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। ৩ নং সূৰা আল ইমৰানৰ ১১১ নং আয়াত। ১১১ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, লান ইয়াদুৰুকুম ইল্লা আজান। বিষয়বস্তু চাব, আপোনালোকে প্ৰসংগ ফাচিকৰ বিষয়ে আহিছে। সেই সম্পৰ্কত আল্লাহে কৈছে যে লান ইয়াদুৰুকুম, সিহঁতে তোমালোকক একো ক্ষতিয়ে কৰিব নোৱাৰে, ইল্লা আজান, একচেপ্ট তোমালোকক মানসিকভাৱে কষ্ট দিব পাৰে, নন ফিজিকেল হাৰ্ট কৰিব পাৰে। কোনে? ফাচিকসকলে। বিষয়বস্তু চাব। আহক ২ নং সূৰাৰ ২৬৪ নং আয়াতটিৰ মাজলৈ আমি আন এটি তথ্যত আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আজান শব্দই প্ৰকৃততে আমাক কি বুজাই আছে। ২৬৪ নং ২ নং সূৰা আল বাকাৰাৰ ২৬৪ নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাসীসকল, লা তুবতিলু সাদাকাতুকুম, যে তোমালোকৰ সাদাকাসমূহক বাতিল নকৰিবা, বিল মান্নি ওয়াল আজান। চাওক, বিল মান্নি ওয়াল আজান, যে তোমালোকৰ সাদাকা কাৰোবাক দি তাক বাৰম্বাৰ মনত পেলাই থাকি সিহঁতক মানসিক কষ্ট দি তোমালোকৰ সাদাকাসমূহক তোমালোকে বাতিল নকৰিবা। গতিকে আজান শব্দই আমাক বুজাইছে যে নন ফিজিকেল হাৰ্ট, শৰীৰত স্পৰ্শ নকৰাকৈ দিয়া মানসিক শাস্তি, যাৰ তথ্য আমি আপোনালোকৰ আগত দেখুওৱাৰ চেষ্টা কৰিলোঁ। গতিকে আজান মানে যেহেতু মাহিদ, মাহিদ মানে যেহেতু আজান, অৰ্থাৎ মাহিদে আমাক কি বুজাব? নন ফিজিকেল হাৰ্ট। এই তথ্যৰ বাবে এই মাহিদ শব্দ ব্যৱহাৰ হৈছে কোৰাণ মজিদৰ ৬৫ নং সূৰাৰ আত-তালাকৰ ৪ আৰু ৫ নং আয়াতৰ মাজলৈ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ। ৬৫ নং সূৰাৰ আত-তালাকৰ বিষয়বস্তু নিচা। আমি পুনৰ কৈছোঁ, নিচাক যদি আমি কেৱল মহিলা হিচাপে ধৰি থাকোঁ, আমি একো বুজিব নোৱাৰিম। নিচা বিভিন্ন কাৰণবশতঃ সমাজত লেকিং হৈ থকা লোকসকলক বুজাই আছে। মুশ্ৰিকসকল ইমানৰ ক্ষেত্ৰত তেওঁলোক নিচা হৈ আছে, লেকিং হৈ আছে। গতিকে ৬৫ নং সূৰাৰ আমি ৪ নং আয়াত যদি চাওঁ, ইয়াত কৈছে, ওয়াল্লাতি ইয়াইছনা মিনাল মাহিদ মিন নিসাইকুম। মন কৰিব, বিষয়বস্তুৰ প্ৰসংগ নিচা চলি আছে। আমি পুনৰ কৈছোঁ যে কোৰাণৰ তালাক প্ৰকৃততে আমি বুজা তালাক হয়নে নহয় ইনশাআল্লাহ আমি চাম। কোৰাণৰ নিকাহ আমি বুজি থকা কেৱল বিবাহ হয়নে নহয় এই বিষয়বস্তু চাম। ইয়াত বিষয়বস্তু নিচা চলি আছে। নিচা হৈছে যিকোনো ধৰণৰ লেকিং হৈ থকা মুশ্ৰিকসকল, মুশ্ৰিকাতসকল, তেওঁলোক ইমানৰ ক্ষেত্ৰত লেকিং, তেওঁলোক নিচা কেটেগৰীত পৰিব। গতিকে আল্লাহে কৈছে যে ওয়াল্লাই ইয়াইছনা মিনাল মাহিদ মিন নিসাইকুম। ইয়াত আল্লাহে ৩টা কেটেগৰী কৰিছে, কণ্ডিশ্যন দিছে। ওয়াল্লাই ইয়াইছনা, আৰু সিহঁতে মিনাল মাহিদ মিন নিসাইকুম, এই এনেধৰণৰ লেকিং হৈ থকা সমাজত পিছ পৰি থকা লোকসকলে যদি তোমালোকক মানসিক কষ্ট দিয়াৰ কথাটো কৈছে, ইন আৰাতুম, আৰু যদি তোমালোকৰ সন্দেহ থাকে, ফা ইদ্দাতু হুন্না সালাসু আশহুৰিন, যদি তোমালোকৰ পিছ পৰি থকা লোকসকলে দিয়া মানসিক হাৰাশাস্তি, নন ফিজিকেল হাৰ্ট, মুশ্ৰিকসকলৰ ইয়াত প্ৰসংগ চলি আছে, মন কৰিব। নিচা, বেকৱাৰ্ড ক্লাছৰ কথা বতৰা চলি আছে। সিহঁতে যদি তোমালোকে ইমানৰ শিক্ষা দিবলৈ যাওঁতে মুমিনসকলক যদি মুশ্ৰিকসকলে মানসিক শাস্তি দিয়াৰ বিষয়ে তোমালোকৰ
যদি সন্দেহ হয় সিহঁতে ত্যাগ কৰিছে এৰিছে নে নাই ইত্যাদি বিষয়বোৰ চাবৰ বাবে সিহঁতক 3 মাহ ৱেইট কৰিবলৈ কৈছে। ইয়াত কোনো আমাৰ ট্ৰেডিশ্যনেল অনুবাদৰ প্ৰকৃতত ইয়াত কোনো প্ৰসংগই নাই। আন এটি বিষয় কৈছে ৱাল্লাই লাম ইয়াহিদনা, আৰু এটা শ্ৰেণী লাম ইয়াহিদনা, সিহঁতে কিন্তু মানসিক কষ্ট দিয়া নাই। ৱা আউলাতুল আহমালি আজালুহুন্না, সিহঁতে কিন্তু বিষয়বস্তু মই পুনৰ কৈছোঁ মুছৰিকাতসকলৰ যিসকলে ইমানৰ ক্ষেত্ৰত লেকিং হৈ আছে এই নিচাসকলৰ প্ৰসংগ ইয়াত চলি আছে। গতিকে এই নিচাসকলক এনেধৰণৰ মুছৰিকাতসকলক আল্লাহে 3টা ভাগত এই 4 নং আয়াতত ভাগ কৰিছে। ভাগ কৰি কৈছে যে এটা শ্ৰেণীয়ে যদি তোমালোকক মানসিক হাৰাশাস্তি দি আছে, তোমালোকে তেওঁলোকক ইমানৰ শিক্ষা দিবলৈ যাওঁতে তেওঁলোকে এই হাৰাশাস্তি এৰিছে নাই যদি সন্দেহ হয় তেতিয়া 3 মাহ অবজাৰ্ভ কৰিবলৈ কৈছে। আন এটি শ্ৰেণীৰ বিষয়ে কৈছে লাম ইয়াহিদনা, সিহঁতে কিন্তু এনেধৰণৰ মানসিক শাস্তি দিয়া নাই, কিন্তু সিহঁতে বহন কৰি আছে আজালুহুন্না। ইয়াত কোনো প্ৰেগনেণ্টৰ কথা নহয় প্ৰিয় দৰ্শকবৃন্দ, যেনেধৰণে আমাক ট্ৰেডিশ্যনেল অনুবাদে কৰিছে। তেওঁলোকে চিৰকৰ বোজা লৈ আছে। সিহঁতে মুমিনসকলক কিন্তু মানসিকভাৱে শাস্তি দিয়া নাই, কিন্তু চিৰকৰ বোজা লৈ আছে। এতিয়া তেওঁলোকৰ লগত কৈছে আন ইয়াতাদানা হামলাহুন্না, আৰু যদি সিহঁতে এই চিৰকৰ বোজা তেওঁলোকে ত্যাগ কৰে, অৰ্থাৎ তেওঁলোকে মুছৰিকৰ পৰা যদি মুমিনৰ দিশলৈ আগবাঢ়ে, তেন্তে ৱামান ইয়াত্তাকিল্লাহ, আৰু যিয়ে আল্লাহৰ বিষয়বস্তুৰ ওপৰত কনচিয়াছ থাকিব, ইয়াজআলাল্লাহু, আল্লাহে তেওঁৰ বাবে কৰি দিব মিন আমৰিহি, তেখেতৰ আদেশ ইউছৰান, সহজ কৰি দিব। আমি 222 নং আয়াতত আমি যি আদেশ পইণ্ট টু বি নোটেড বুলি কৈছিলোঁ, আল্লাহৰ আদেশ মন কৰিব। এই আয়াত প্ৰকৃততে 222 নং আয়াতৰ ডিটেইলছ এক্সপ্লেনেশ্যন, যিহেতু প্ৰসংগ একেটাই চলি আছে। 5 নং আয়াতত আল্লাহে কৈছে চাওক জালিকা আমৰুল্লাহি, সেইটোৱেই হৈছে আল্লাহৰ আদেশ। গতিকে মুমিনে মুছৰিকসকলৰ লগত, যিসকল মুছৰিক ইমানৰ ক্ষেত্ৰত লেকিং হৈ আছে, তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ যাওঁতে আমি কেনে ধৰণৰ নীতি নিয়ম মানি চলিব লাগিব সেই দিশটো আল্লাহ সুবহানাহু তাআলাই কৈছে যে এটা শ্ৰেণীয়ে মানসিকভাৱে শাস্তি দি আছে, কিন্তু তেওঁলোকে বাদ দিছোঁ বুলি কোৱাৰ পাছতো যদি এই মুমিনসকলৰ সন্দেহ হয় তেন্তে 3 মাহ সিহঁতক অবজাৰ্ভ কৰিব কৈছে। আন এটি শ্ৰেণীয়ে কিন্তু মুমিনসকলক কোনো ধৰণৰ মানসিক অশান্তি দিয়া নাই, কিন্তু তেওঁলোকে চিৰকৰ বোজা লৈ আছে। গতিকে চিৰকৰ বোজাৰ পৰা সিহঁতি মুক্ত কৰাটোৱে হৈছে প্ৰত্যেকগৰাকী মুমিনৰ নৈতিক দায়িত্ব কোৰাণ অনুসৰি। যেতিয়াই তেওঁলোকক এনেধৰণৰ চিৰকৰ বোজাৰ পৰা মুক্ত কৰি দিয়া যাব, তেওঁলোকে নিচা অৱস্থাৰ পৰা ওপৰলৈ উঠি আহিব ইমানৰ দিশত বিশেষকৈ। আৰু এইটোৱেই হৈছে আল্লাহৰ আদেশ, যিটো আমি 222 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই উল্লেখ কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ট্ৰেডিশ্যনেল অনুবাদে বিষয়বস্তুসমূহ এক ভিন্ন দিশলৈ লৈ যোৱাৰ বাবেই আমি ইয়াক বুজাত হয়তো বহুতো কঠিন হৈ আহিছে। গতিকে 222 নং আয়াত, 2 নং সূৰাৰ 222 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই যি আদেশ কৰিছে, সেই আদেশ আমি 65 নং সূৰাৰ 4 আৰু 5 নং আয়াত দুটিক বেছ হিচাপে লৈ, এক্সপ্লেনেশ্যন হিচাপে লৈ আমি ইয়াক বুজিবলৈ গ'লে আমি ইনশাআল্লাহ ইয়াক বুজিব পাৰিম। ইয়াত কোৱা গৈছে ৱায়াসআলুনাকা আনিল মাহিদ, আৰু সিহঁতে তোমাক মাহিদ সম্পৰ্কত প্ৰশ্ন কৰে। কুল, তুমি কৈ দিয়া হুৱা আজান, কৈ দিয়া এইটো এটা নন ফিজিকেল মানসিক শাস্তি। ফাতাজিলুন নিsaa ফিল মাহিদ, গতিকে তুমি নিজকে এনেধৰণৰ মানসিক অশান্তিৰ পৰা পিছ পৰি থকা নিচাসকলৰ পৰা তুমি নিজকে আঁতৰাই ৰাখা। ৱালা তাকৰাবু হুন্না, আৰু সিহঁতৰ কাকো নাচানিবা। হাত্তা ইয়াতখুৰনা, যেতিয়ালৈকে সিহঁতে চিৰকৰ বোজা আঁতৰাই তেওঁলোকে পবিত্ৰ নহয়, তেতিয়ালৈকে মানসিক অশান্তি দি থকাসকলৰ কাষ চাপিবলৈ আল্লাহ সুবহানাহু তাআলাই মনা কৰিছে। ফাইজা তাতাহাৰনা, তাৰ পাছত যেতিয়া সিহঁতে চিৰকৰ বোজা আঁতৰাই মানসিকভাৱে নফচিয়াতিক যেতিয়া তেওঁলোকে পবিত্ৰতা অৰ্জন কৰিব, ফায়তু হুন্না, তেতিয়া সিহঁতৰ ওচৰলৈ যোৱা।
মিন হাইসু আমাৰাকুমুল্লাহ, যেনেধৰণে আল্লাহে তোমাক আদেশ কৰিছে। যেতিয়া কোনো চিৰকাৰীয়ে চিৰকৰ বোজাৰ পৰা মুক্ত হৈ আল্লাহৰ দিশলৈ আহি যাব, কোৰআন মজিদে কৈছে যে তেওঁলোক তোমালোকৰ ভাই ভাই। এইটোৱে হৈছে আল্লাহৰ আদেশ। ইন্নাল্লাহা ইউহিব্বুত তাওৱাবিন, নিশ্চয় আল্লাহে এনেধৰণৰ ঘূৰি অহা লোকসকলক আল্লাহে ভাল পায়। ৱা ইউহিব্বু, আৰু আল্লাহে ভাল পায় আল মুতাতাহিৰিন, এনেধৰণে নাফসিয়াতিক পবিত্ৰতা অৰ্জন কৰি যিসকল ওপৰলৈ উঠি আহে তেনে লোকসকলক আল্লাহ সুবহানাহু তাআলাই ভাল পায়। আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, সময়ে আমাক বিশেষ অনুমতি দিয়া নাই। মূল বিষয়বস্তুসমূহ আমি আপোনালোকৰ আগত টাচ কৰাৰ বাবে চেষ্টা কৰিলোঁ। আমি পুনৰ কৈছোঁ যে ট্ৰেডিশ্যনেল অনুবাদ ভুলৰ বশৱৰ্তী হৈ আমি বিষয়বস্তুসমূহ যদিও পৃথক ধৰণে বুজি আছিলোঁ, আল্লাহ সুবহানাহু তাআলা ইয়াৰ যিহেতু কিছু নতুন দিশলৈ, সঠিক দিশলৈ আমাক আগুৱাই নিছে, সেই দিশসমূহ আমি আপোনালোকৰ আগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকৰ প্ৰত্যেকৰে দায়িত্ব আল্লাহৰ কিতাপৰ ওপৰত তাদাব্বুৰ কৰা, চিন্তা চৰ্চা কৰা, গৱেষণা কৰা। কাকো অন্ধভাৱে অনুসৰণ কৰিব নালাগে। আমি কাকো জাজো কৰিব বিচৰা নাই। নিজক জাজ কৰি যিখিনি বিষয়বস্তু বুজাইছে আল্লাহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ইনশাআল্লাহ আমি আশা ৰাখিম নিজ বিবেকেৰে প্ৰত্যেকেই আল্লাহৰ কিতাপক লৈ চিন্তা চৰ্চা তথা গৱেষণা কৰক। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.